কলিয়াবৰৰ চিলাবন্ধা মৌচন্দা পথাৰত আজি অনুষ্ঠিত হয় এক বিশাল জনসভা। উক্ত সভাখনত অংশগ্ৰহণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্নয়নমূলক একাধিক প্ৰকল্পৰ কথা ঘোষণা কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলিয়াবৰ নুমলীগড় সংযোগী 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। 85.675 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ঘাইপথ প্ৰকল্পটো এলিভেটেড কৰিডৰৰ সৈতে নিৰ্মাণ কৰা হ'ব। প্ৰকল্পটোৰ মুঠ নিৰ্মাণ ব্যয় ধাৰ্য কৰা হৈছে 6,967 কোটি টকা। ইয়াৰে চিভিল কামৰ বাবে ব্যয় হ'ব 4,829 কোটি টকা আৰু ভূমি অধিগ্ৰহণৰ বাবদ ধাৰ্য কৰা হৈছে 622 কোটি টকা। এই ঘাইপথ প্ৰকল্প সম্পূৰ্ণ হলে কলিয়াবৰ আৰু নুমলীগড় অঞ্চলৰ যোগাযোগ ব্যৱস্থা অধিক সুচল হোৱাৰ লগতে বাণিজ্য, উদ্যোগ আৰু পৰ্যটন ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। উন্নয়নৰ দিশত এই বৃহৎ প্ৰকল্পে মধ্য অসমৰ অৰ্থনৈতিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি মত প্ৰকাশ কৰে বিশেষজ্ঞসকলে। ব্যুৰো ৰিপৰ্ট SN India 24। এইটো এটা বৰ ডাঙৰ কথা। আপোনালোকে নিজেও দেখিছে যে কাজিৰঙা জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰা, জীৱ জন্তুক ৰক্ষা কৰাৰ কাৰণে দীৰ্ঘদিন ধৰি এটা চিন্তা চৰ্চা চলিছিল আৰু এতিয়া বাস্তৱত এইটো পৰিণত হৈছে। মই আশা কৰিম যে এইটোৱে ৰাইজক যথেষ্টখিনি সকাহ দিব আৰু ৰাস্তাটোতো ডেফিনেটলি দূৰত্ব কমিব, কিন্তু তাৰ লগে লগে বহুখিনি ইয়াৰ উপযোগিতা আছে। আমি সোনকালে গৈ পাম, জীৱ জন্তু ৰক্ষা পৰিব, বিভিন্ন ধৰণৰ দুৰ্ঘটনাবিলাক ৰক্ষা কৰিব। মই ভাবোঁ এটা ভাল পৰিৱেশ আহিব আৰু ইমান হাজাৰ কোটি টকা দিছে, আপোনালোকে জানে প্ৰায় 7,000 কোটি টকাই হ'ব। ইমান 7,000 কোটি টকা দি পেলাই বনোৱাটো এটা কম কথা নহয়। আৰু লগে লগে তেওঁ কালি বাগৰুম্বাও চাইছে। অসমৰ নহয়, ভাৰতবৰ্ষৰ যিবিলাক মূল জনগোষ্ঠী জনজাতি তাৰ ভিতৰত বড়ো অন্যতম। তেখেতসকলৰো নৃত্য তেখেতে উপভোগ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে পৰিকল্পনা কৰাৰ কাৰণে মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বই মই ভাবোঁ যথেষ্টখিনি অসমক আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হৈছে। মোদীজি কি জিন্দাবাদ, জিন্দাবাদ। পৰুৱা পৰা তেজপুৰ পৰুৱা আহিব, যিমান কি ক'ব লাগে আহিব, ক'ব আৰু কি কৰিম। ভাল লাগিছে, ভাল লাগিছে।